নমস্কাৰ জনাই পুনৰবাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। এফালে ধুনীয়াকৈ ওলাই ললো আৰু হাতত এয়া হেলমেট দেখিছে। আজি ওলাইছো এঠাইলৈ যাবলৈ। এয়া নুবেটি আৰু দেউতাক মই ধুনীয়াকৈ তিনিও আহি আছো। ক'ত যাম আপোনালোকে ভিডিঅ'টো চাই থাকিলে নিশ্চয় গম পাব। আৰু এয়া হৈছে চাউল ধোৱা দলংখন। ভাবিলো ৰাস্তাৰ পৰিৱেশটো আপোনালোককো অলপ দেখাই দিওঁ। খুবেই ধুনীয়া হয়। বহুতে সুধি থাকে নুবেটি ক'ত গ'ল নুবেটি আইতাকৰ ঘৰত থাকে, যিহেতু তাইক তাতে স্কুল এডমিশ্যন কৰাইছো। আৰু আজি দেওবাৰ আছিল, সেইটো কাৰণে আগদিনাই গৈ আইতাকৰ ঘৰৰ পৰা আনিলোগৈ। বহুত দিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ, কিন্তু সময়ো নিমিলে, সুবিধাও নহয়। সেয়ে আজি সময় সুবিধা মিলাই আহিছোঁ মানে আমি পদুমণি আই থানলৈ বুলি আহিছোঁ, শৰাই এভাগ দিবলৈ বুলি। আৰু এইফালে শৰাই বস্তুখিনি ধুনীয়াকৈ কিনি ল'লোঁ। পদুমণি থানখন একেবাৰে ৰাস্তাৰ কাষতে আছে, আপোনালোকে আহিব পাৰে। লখিমপুৰৰ ওচৰৰে হয়। এয়া দেখিছে একেবাৰে ৰাস্তাৰ ভিৰ হৈ থাকে। আৰু আজি যিহেতু দেওবাৰ, খুবেই ভিৰ হৈছে থানত মানুহ। আৰু আপোনালোকে চাকি বন্তি দিবৰ বাবে ইয়াতে ধুনীয়াকৈ সকলো বস্তু কিনিবলৈ পাই যাব। নুবেটি বাটত টোপনি গৈছিল, দেউতাকে জগাই উঠাইছে। আৰু এয়া মোৰ অৱস্থা নাই, যিহেতু আজি বহুত গৰম হৈছে আমাৰ ফালে। আৰু এয়া দেখিছে শ্ৰী শ্ৰী পদুমণি আই থান বুলি ধুনীয়াকৈ লিখি থোৱা আছে। কৈছিলোঁ নহয় মানুহৰ বহুত ভিৰ বুলি, একেবাৰে ইয়াৰ পৰাই লাইন পাতিছে। আমিও প্ৰথমতে চেণ্ডেল খুলি লৈ হাত ভৰি ধুই চাকি বন্তিকেইটা জ্বলাই লওঁ বুলি আহিলোঁ। খুবেই ধুনীয়া ঠাই হয় আৰু আপোনালোকেও আহিব পাৰে। ফুৰাও হ'ব আৰু আই থানত সেৱা কৰাও হ'ব। এফালে ধুনীয়াকৈ নুবেটি আৰু মই চাকি বন্তি জ্বলাই ল'লোঁ আৰু এতিয়া যাম সেৱা কৰিবলৈ বুলি। আৰু আহি দেখিছে একদম দীঘলীয়া লাইন হৈ আছে, পাছফালেও বহুত দীঘলকৈ আছে আৰু আগফালেও একেবাৰে দীঘলীয়া। পাছফালৰ লাইনটো চাওকচোন, দুটা লাইন আছে একেবাৰে পাছলৈকে, লাইন। যিহেতু দেওবাৰ হ'লে বহুত ভিৰ হয় আৰু তাতে বতৰটো ভাল। আৰু আগফালে ইমানখিনি লাইন মাজতে আমি আছোঁ। বহুত গৰম পৰিছিল, ফেন চলি আছিল যদিও। ভগৱানক দেখাটো ইমান সহজ নহয়তো, সেইবাবে অলপতো কষ্ট কৰিবই লাগিব। আহি আমিও পাই গ'লোহি একেবাৰে মেইন থানৰ ওচৰত। আৰু আহি ইয়াতো দেখিলোঁ, ইয়াতো বহুত মানুহ ভিৰ হৈ আছে সেৱা কৰাত। আমি অলপ টাইম ৰখি দিলোঁ। সেৱা কৰি আজৰি হৈ এতিয়া ধুনীয়াকৈ মণ্ডপটো তিনিপাক ঘূৰিছোঁ। যিহেতু মনৰ কিবা আশা থাকিলে বোলে থানত এনেদৰে সেৱা কৰা ঠাইখিনি তিনিপাক ঘূৰিব লাগে। আৰু ঘূৰা হোৱাৰ পিছত ইয়াতে যিসকলে সেৱা কৰা হৈ গ'ল তেওঁলোকে ধুনীয়াকৈ প্ৰসাদ খাই আছে আৰু আমিও খাবলৈ আহিলোঁ। এতিয়া সময় বাজিছে 1টা। আহি পাওঁহি মানে সেৱা কৰি আজৰি হওঁ মানে 1টা বাজিলে। আৰু এইফালে অৰুণাচলৰ এগৰাকী ধুনীয়া আইতাক লগ পালোঁ। লগতে আমিও প্ৰসাদ অলপ খাই ল'লোঁ, ভোক লাগিছিলে যিহেতু গৰম বেছি পৰিছিল। প্ৰসাদৰ শৰাই তিয়ঁহ দিছিল, ভালে পালোঁ, তিয়ঁহ অলপো খাই ল'লোঁ। আৰু এইফালে নুবেটি হাঁহি দেখিছেনে, কিমান ধুনীয়াকৈ হাঁহিছে। ঠাইখনৰ পৰিৱেশটো খুবেই ধুনীয়া হয়। আৰু ইয়াত এটা ডাঙৰ পুখুৰী আছে, ভাবিছোঁ তাকে নুবেটিক অলপ দেখাই আনো। তাত ধুনীয়া মাছ, ডাঙৰ মাছ আৰু কাছ আছে, আপোনালোকে দেখা পাব। আৰু ইয়াতে হাঁহ আৰু পাৰ এনেদৰে আগ কৰি পিনি দান কৰা হয়। কিছুমানে নিজে বনাই মেলি খাই যায়, কিছুমানে এৰি দিয়ে। আৰু এয়া দেখিছেনে ফিচাৰীটোত কিমান ডাঙৰ মাছ আছে আৰু সৰু পোনা মাছো এৰা হৈছে, এইখিনি কোলা হৈ থকাখিনি। আৰু এইফালে আমি দেখা পালোঁ কাছও আছে, সৰু পোৱালিৰ পৰা একেবাৰে ডাঙৰলৈকে। নুবেটিয়ে চাই খুবেই ভাল পাইছে। মুড়ি ছটিয়াই দিলে বোলে কাছৰখিনি ওপৰলৈ ওলাই আহে, কিন্তু আমিতো মুড়ি নানিলোৱে। তাকে নুবেটিয়ে কৈছে মা প্ৰসাদ কেইটামান দি দিয়াচোন বুলি। চাইছিলোঁ প্ৰসাদ দি কিনে, তথাপিও ওপৰলৈ আকৌ ওলাই নাহিল। আৰু এই মাছৰ জাকটো দেখিছেনে, কিমান ধুনীয়াকৈ আছে। এইজনী কাছজনী এতিয়া ওপৰলৈ ওলাই আহিছে। এয়া দেখা পাইছে নহয়, কাছজনী কিমান ধুনীয়াকৈ ওপৰলৈ লাহে আহি আছে। যিহেতু গৰমটো বহুত পৰিছে, সেইবাবে চাগে পানীখিনিও গৰম হৈ গৈছে, সিহঁতেও গৰম লাগিছে নেকি। ধুনীয়াকৈ পুখুৰীটো দাঁতি মাছ, কাছ আৰু হাঁহবোৰ দেখুৱাই আমিও আহিলোঁ এতিয়া পাৰ্কলৈ বুলি। যিহেতু থানৰ ওচৰতে এখন ধুনীয়া পাৰ্ক আছে, জিৰণি ঘৰৰ লগতে আৰু ল'ৰা ছোৱালীবিলাক খেলিব পৰাকৈ। নুবেটিক অলপ টাইম তাতে খেলাম আৰু আমিও বহিম। ইয়াতে টিকেট কৰা হয়, এজন ব্যক্তিক 10 টকাকৈ লোৱা হয়। মই আৰু দেউতাকৰ টিকট কাটিলোঁ, নুবেটি কটা নাই যিহেতু তাই সৰু হৈ আছে। এইফালে এতিয়া আমি সোমাই যাম পাৰ্কৰ ভিতৰলৈ, বলক আপোনালোককো লৈ যাওঁ। পাৰ্কৰ ভিতৰত সোমাই নুবেটিয়ে
খেলা জেগাখিনি দেখি তালৈ যাব বিচাৰিছিল কিন্তু ইমান ৰ'দ খেলিব দিয়া ঠাইখিনিত একদম ৰ'দ পৰি আছিল সেইবাবে অলপ জিৰণি ঘৰতে জিৰাও বুলি ভাবিলোঁ আৰু পৰিৱেশটো চাওকচোন কিমান ধুনীয়া হয় চাৰিওফালে কেৱল গছেই গছ খুবেই ঠাণ্ডা হৈ থাকে পৰিৱেশটো আপোনালোকো আহিব পাৰে ফুৰাও হ'ব আৰু ধানখন চোৱাও হ'ব গৰমত একদম অৱস্থা নাইকিয়া হৈ গৈছে এতিয়া সময় প্ৰায় 2টামান বাজিল নেকি তথাপিও ইমান ৰ'দ দিছে উপায় নাই আৰু কি কৰিব এফালে এতিয়া আহি আছোঁ জিৰণি ঘৰলৈ বুলি আৰু নুবেটিকো অলপ বহাই কিবা এটা খাবলৈ দিওঁ যিহেতু ৰাতিপুৱা একো নোখোৱাকৈ আহিছিল তাই খুবেই ফূৰ্তি পাইছে আজি আৰু এয়া হৈছে ধুনীয়াকৈ বনাই থোৱা জিৰণি ঘৰবোৰ ইয়াতে আমি নুবেটি মই আৰু দেউতাক অলপ টাইম বহিলোঁ আৰু কিবা কিবি এটা খাই ল'লোঁ পৰিৱেশটো অলপ দেখাই দিছোঁ আপোনালোকক আৰু এইফালে ভাইটি ভণ্টিহঁতো বহি আছে ধুনীয়াকৈ আৰু নুবেটিও খুবেই ভাল পাইছে একদম চেণ্ডেল খুলি কেনে ভৰিৰ চৰি উঠাই বহি লৈছে নুবেটিক কিবা এটা খুৱাই এতিয়া আহিছোঁ খেলা ঠাইখিনিলৈ বুলি আৰু এই চাইডৰ পৰিৱেশটো খুবেই ধুনীয়া হয় ইমান ধুনীয়াকৈ গছবোৰ ৰাখিছে নহয় ইয়াতে দেখিছে ইমান ৰ'দ যদিও সৰু ল'ৰা ছোৱালীবিলাকে একদম খেলি আছে দেই হয়তো ইমান ৰ'দত খেলিলে বেমাৰ হ'বও পাৰে ৰ'দটো যিহেতু বহুত চোকা অলপ টাইম নুবেটিকো খেলাই লওঁ বুলি আনিলোঁ তাই একদম খেলিব পাই যিটো চিঞৰ মাৰিছে ল'ৰা ছোৱালী গোটেইবোৰে খেলি থকা দেখি কিবা এটা ভাল লাগি গ'ল নিজৰ ল'ৰালি কাললৈ মনত পৰি গ'ল কিমান যে ফূৰ্তিত সিহঁতে খেলিছে ইমান ৰ'দ দিছে যদিও গাত যেন গৰম অলপো অনুভৱ কৰা নাই সকলো ভিডিঅ' বনোৱাত ৰিলছ বনোৱাত আৰু ফটো মৰাত বিজি মোৰ ইমান গৰম লাগিছে উপায় নাই আৰু গছৰ তলতে অকলে অকলে বহি আছোঁ নুবেটিক দেউতাকে ধুনীয়াকৈ খেলাই আছে এয়া দেখিছেনে চবেই একদম ৰিলছ বনাই আছে দেই আৰু মই অকলে অকলে গছৰ তলত বহি সিহঁতক চাই থাকোঁতে গৈছে সিহঁতক চাইও আছোঁ আৰু নিজেও সিহঁতক অলপ অলপ ভিডিঅ' কৰি দিছোঁ কি ঠিকনা ভিডিঅ'টো সিহঁতেও পাই যায় চাগে আৰু এইফালে জিৰণি ঘৰত মানুহ অলপো বহি আছে আৰু এয়া দেখিছে নুবেটি আৰু দেউতাকে একদম ফূৰ্তিত খেলি আছে মই 3টামানে বাজিব হ'ল চাগে সেয়ে ভাবিছোঁ যাওঁগৈ আৰু ৰ'দটো অলপমান কমিছে এইফালে নুবেটি যাবলৈ একেবাৰে মন নাই তাই বোলে আৰু অলপ খেলে কিন্তু ঠাইখিনি একেবাৰে ৰ'দ পৰি থকাৰ কাৰণে বেছি টাইম খেলি থাকিবলৈ নিদিলোঁ আজি ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু যিসকলে নতুন চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব দে আৰু এইফালে ইমান অকণমানি পোৱালি এটা খেলি আছে নুবেটি যাবলৈ মন নাই সেইটোৰ বাবে তাই কান্দিছে আৰু আজি ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ